নমস্কাৰ ভিউৱাৰ্ছ, বহুদিনৰ মূৰত আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ আহিছোঁ। আজি আমি কথা পাতিম বহুতে নজনা হিয়াৰ আমঠু জুবিন গাৰ্গদেৱে বলিউডত কাম কৰা জনপ্ৰিয় কেইখনমান বিশেষ চলচ্চিত্ৰৰ বিষয়ে। আপোনালোকে ইয়াৰে কোনকেইখনৰ বিষয়ে জানিছিল আৰু কোনকেইখনৰ বিষয়ে জনা নাছিল কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ঊনৈছশ ৯৮ চনত মুক্তি পোৱা এখন অন্যতম ৰোমান্টিক থ্ৰিলাৰ ফিল্ম হৈছে মণি ৰত্নমৰ দ্বাৰা পৰিচালিত দিল সে। এই চলচ্চিত্ৰত পৰিৱেশিত হৈছে অসমত বিদ্ৰোহৰ পটভূমি। এই চলচ্চিত্ৰত অভিনয় কৰিছিল শ্বাহৰুখ খান, মনীষা কৈৰালা, প্ৰীতি জিন্টা আদিৰ দৰে জনপ্ৰিয় অভিনেতাই। লগতে সংগীত পৰিচালনা কৰিছিল জনপ্ৰিয় সংগীত পৰিচালক এ.আৰ. ৰহমানে। এই চলচ্চিত্ৰতে পখী পখী বিদেশী শীৰ্ষক বেকগ্ৰাউণ্ড ট্ৰেকত কণ্ঠনি কৰাইছিল জুবিন গাৰ্গে। मैं वैसे नहीं जैसा तुम सोच रहे हो। तुम्हें क्या मालूम मैं क्या सोच रहा हूँ? इतनी मुश्किल से तो मिली हो, इतनी आसानी से कैसे छोड़ दो? देखो, या तो तुम अपने घर वालों को जाकर कह दो या मैं बता देता हूँ। सोच लो, मुझे कल बताना। आखिर तुम जानते क्यों मेरे बारे में? कुछ नहीं, सिर्फ ये कि मैं तुम्हें चाहता हूँ दिल से। 1998 চনত মুক্তি পোৱা এখন উল্লেখযোগ্য ৰোমান্টিক চলচ্চিত্ৰ হৈছে জনপ্ৰিয় পৰিচালক প্ৰিয়দৰ্শনৰ দ্বাৰা পৰিচালিত ডলি চাচাকে ৰাখনা। এই ছবিখনতো সংগীত পৰিচালনা কৰিছিল এ.আৰ. ৰহমানে। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অক্ষয় খান্না আৰু জ্যোতি খাই। এই ছবিখনতো সেই সময়ত উদীয়মান কণ্ঠশিল্পী জুবিন গাৰ্গে বেকগ্ৰাউণ্ড স্ক'ৰাৰ হিচাপে কাম কৰিছিল। (2001) চনত মুক্তিপ্ৰাপ্ত আন এখন অন্যতম এপিক হিষ্টৰিকেল ড্ৰামা ফিল্ম হৈছে সন্তোষ শিৱনৰ দ্বাৰা পৰিচালিত অশোকা। এই ফিল্মখন মৌৰ্য সাম্ৰাজ্যৰ সম্ৰাট অশোকৰ ওপৰত বনোৱা হৈছে। এই ছবিখনত অভিনয় কৰিছিল শ্বাহৰুখ খান, কৰীনা কাপুৰ আদিৰ দৰে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অন্নু মালিকে। এই ছবিখনৰ ৰোশনী সে শীৰ্ষক গীতটিত কণ্ঠনি কৰাইছে অলকা য়াগনিক আৰু অভিজিত ভট্টাচাৰ্যৰ লগতে গীতটোত হামিং দিছিল জুবিন গাৰ্গে। रोशनी से भरे भरे 2002 চনত মুক্তিপ্ৰাপ্ত আন এখন উল্লেখযোগ্য একশ্যন ক্ৰাইম থ্ৰিলাৰ ফিল্ম হৈছে মহেশ মঞ্জৰেকাৰৰ দ্বাৰা পৰিচালিত হাথিয়াৰ ফেচ টু ফেচ ৰিয়েলিটি। এই ছবিখন আছিল 1999 চনত মুক্তিপ্ৰাপ্ত বিখ্যাত ছবি বাস্তৱ ছবিখনৰ ছিকুৱেল। এই হাথিয়াৰ ছবিখনত অভিনয় কৰিছে সঞ্জয় দত্ত, শিল্পা চেত্ৰী আৰু সাদাত কাপুৰ আদিয়ে। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অনন্ত ৰাজ আনন্দ, নিতিন ৰেকৱাৰ আৰু ৰাহুল ৰানাডেয়ে। এই ছবিখনৰ থিম ট্ৰেকত
কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গে। गौतम नायक आप कौन हो? চনত মুক্তি পোৱা এখন ৰোমান্টিক কমেডি ছবি হৈছে জনপ্ৰিয় পৰিচালক ডেভিড থাবৰৰ দ্বাৰা পৰিচালিত এ হে জলৱা। এই ছবিখনত অভিনয় কৰিছিল সলমান খান, ঋষি কাপুৰ, অমিষা পেটেল, কাদের খান আদিৰ দৰে বিখ্যাত অভিনেতা অভিনেত্ৰীয়ে। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল হিমেশ ৰেশমিয়াই। ছবিখনৰ প্ৰায় আটাইকেইটা গীততে জুবিন গাৰ্গৰ হামিং শুনিবলৈ পোৱা যায়। তাৰ ভিতৰত ধীৰে ধীৰে সে আৰু কাৰ্বন কপি গীত দুটাত স্পষ্টভাৱে শুনিবলৈ পোৱা যায়। 2003 চনত মুক্তি পোৱা অন্যতম ৰোমান্টিক কমেডি ড্ৰামা ছবি হৈছে সুৰজ বৰজাত্যাৰ দ্বাৰা পৰিচালিত মে প্ৰেম কি দিৱানী হু। ছবিখনত অভিনয় কৰিছিল হৃতিক ৰোশন, কৰীনা কাপুৰ, অভিষেক বচ্চন আদিয়ে। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অন্নু মালিকে। ছবিখনৰ এটি জনপ্ৰিয় গীত বনি বনি গীতটোত KS চিত্ৰাৰ লগতে কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গে। চনত মুক্তিপ্ৰাপ্ত আন এখন অন্যতম একশ্যন থ্ৰিলাৰ ছবি হৈছে গদ্দু ধনোৱাৰ দ্বাৰা পৰিচালিত জালদি ট্ৰেপ। ছবিখনত অভিনয় কৰিছিল ছানী দেওল, টাবু, অমৰেশ পুৰী, অনুপম খেৰ আদিৰ দৰে বিখ্যাত অভিনেতাই। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল অনন্তৰাজ আনন্দে। ছবিখনৰ এটা বিখ্যাত গীত হৈছে জো প্যাৰ তুমনে। গীতটোত কণ্ঠদান কৰিছিল KK আৰু KS চিত্ৰাৰ লগতে গীতটোত হামিং দিছিল জুবিন গাৰ্গে। जो प्यार तुमने मुझसे किया है, क्या नाम तुमने उसको दिया है। जो प्यार मैंने तुमसे किया है, बस प्यार का नाम उसको दिया है। চনত মুক্তিপ্ৰাপ্ত আন এখন অন্যতম একশ্যন থ্ৰিলাৰ ফিল্ম হৈছে পুনীত ইছৰাৰ দ্বাৰা পৰিচালিত গাৰ্ভ প্ৰাইড এণ্ড অনাৰ। ছবিখনত অভিনয় কৰিছিল সলমান খান, শিল্পা শেট্টি, আৰবাজ খান আৰু অমৰেশ পুৰী আদিৰ দৰে জনপ্ৰিয় অভিনেতাই। ছবিখনৰ সংগীত পৰিচালনা কৰিছিল সাজিদ ৱাজিদ, অন্নু মালিকে। ছবিখনত এটি বিশেষ গীত হৈছে মাৰহাবা। গীতটোত জুবিন গাৰ্গৰ সৈতে কণ্ঠ নিগৰাইছিল সুনিধি চৌহানে।
ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ